People of India, কি problem হৈছে আপোনালোকৰ? Jurassic World Rebirth ইণ্ডিয়াৰ ভিতৰত second highest grossing Hollywood movie হৈছে এইটো বছৰত। ইণ্ডিয়াৰ ইমান মানুহ গৈছে মুভিখন চাবলৈ, লগতে ময়ো গৈছিলোঁ, কাৰণ আমি ডাইনোছৰ বহুত বেছি ইণ্টাৰেষ্টিং পাওঁ। এইটো বছৰতে ডাইনোছৰৰ এটা নতুন স্পেচিছ ডিস্কভাৰ কৰা হৈছে ইণ্ডিয়াৰ তেলেংগানাত। কিন্তু সেই টপিকটোৰ ওপৰত বহুত কম মানুহে নিউজ বনাইছে। সেই ডাইনোছৰটোৰ নাম হৈছে মেলেৰি ৰেপ্টৰ কুটি। ইণ্ডিয়াৰ চবতকৈ অল্ডেষ্ট মিট ইটিং ডাইনোছৰ হয়। ইয়াতে বাকীখিনি ডিটেইলছ দিয়া হৈছে, আপোনালোকে পঢ়ি ল'ব পাৰিব। এই ডাইনোছৰটো এনেকুৱা ডাইনোছৰৰ নিচিনা বহুত বেছি ডাঙৰ নহয়, কিন্তু সিহঁতৰ চাইজটো হৈছে 6 feet লং মেইনকৈ, আৰু ওখটো প্ৰায় কুকুৰ এটাৰ সমান হ'ব। মই এই ডাইনোছৰটোৰ কথা কৈ আছিলোঁ। যিহেতু ই নিজেই চাইজত সৰু হয়, সেইবাবে সি তাতকৈ সৰু জীৱ জন্তুবিলাক খাইছিলে, যেনেকৈ ৰেবিছ, চিকেনছ এইবিলাক খাইছিলে। কিন্তু ই বেচিকেলি কাৰ্নিভৰাছ আছিলে, মানে মাংসভোজী আছিলে। বহুতে এই ডাইনোছৰটোৰ বিষয়ে জনাই নাছিল, কিন্তু জানিলে ইণ্টাৰেষ্টিং লাগে, যিহেতু ইণ্ডিয়াতো ডাইনোছৰছ এভেইলেবল আছিল।